হেল্ল' ষ্টুডেণ্ট, তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ যিটো বৰগীত আছে চেপ্টাৰটো সেইটো আলোচনা কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা। মই ইয়াতে গোটেইখিনি কুৱেশ্যন আলোচনা কৰাৰ উপৰিও ভিতৰৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইখিনিও আলোচনা কৰি দিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। চোৱা, বৰগীত ইয়াৰে প্ৰথম কুৱেশ্যনটো আহিব, কোনে ৰচনা কৰা? মাধৱদেৱৰ। ইয়াৰ পিছত চোৱা, ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিতৰত যে বৰগীতৰ আমি কেইটা ভাগত ভগাব পাৰোঁ? বৰগীতক আমি 6টা ভাগত ভগাব পাৰোঁ। লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, সুৰ আৰু চাতুৰী, এইকেইটা মুখস্থ কৰিবা। ইয়াৰ পিছত চোৱা, আৰু এটা কুৱেশ্যন আছে, এইটো চোৱা, বৰগীত তোমাৰ ইয়াতে কুৱেশ্যন এনেকুৱা আহিব যে তোমাৰ পাঠত থকা বৰগীতটো ক'ৰ পৰা তুলি অনা হৈছে? যে বৰগীতটো হৰিনাৰায়ণ দত্ত বৰুৱা সম্পাদিত বৰগীত নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। ইয়াৰ পিছত চোৱা, লেখক পৰিচয়ৰ ভিতৰত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, তেখেতৰ জন্মস্থান আৰু কিমান চনত হৈছিলে। ইয়াৰ পিছত চোৱা, এইখিনি গোটেইখিনি মুখস্থ কৰিবা। আদিকাণ্ড এইকেইখন আছিল কি? আখ্যানমূলক গ্ৰন্থ কি কি আছিল? আদিকাণ্ড, ৰামায়ণ আৰু ৰাজখৈ কাব্য। ইয়াৰ পিছত অৰ্জুন ভঞ্জন, পিম্পৰা গোচোৱা, ভূমিলিত আদি কি আছিলে? নাট, হয়নে? ইয়াৰ পিছত তেখেতৰ জীৱনৰ কীৰ্তিস্তম্ভৰ নাম কি? নামঘোষা, হ'লনে? ইয়াৰ পিছত চোৱা, আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, তেখেতে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? 157টা। ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যে এনেকুৱা আহিব যে কুৱেশ্যন, তোমাৰ পাঠত থকা বৰগীতটো কি ৰাগত বন্ধা হৈছে? ইয়াৰ কুৱেশ্যনটো শিকিবা, কৌ ৰাগত, হয়নে? ইয়াৰ পিছত চোৱা, কঠিন শব্দাৰ্থৰখিনি অৰ্থ চোৱা, ইয়াৰে নিশি, পৰভাত, গোটেইখিনি চাবা, ইম্পৰ্টেণ্ট আছে। ইয়াৰ পিছত এতিয়া আমি কুৱেশ্যনখিনি আলোচনা কৰোঁ, ব'লা। চোৱা, প্ৰথম কুৱেশ্যন কি আছে? অতি চমু উত্তৰৰ মাধৱদেৱৰ জন্ম কেতিয়া ক'ত হৈছিলে? 1489 খ্ৰীষ্টাব্দত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত মাধৱদেৱৰ জন্ম হৈছিল। 2 নম্বৰটো চোৱা, শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়? মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। 3 নম্বৰটো চোৱা, কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? নামঘোষাক। ইয়াৰ পিছত চোৱা, 4 নম্বৰটো, মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? 157টা। ইয়াৰ পিছত চোৱা, 5 নম্বৰটো, উঠৰে উঠ বাপু গোপালহে বৰগীতটো কি ৰাগত বন্ধা? কৌ ৰাগত বন্ধা। এই গোটেইখিনি মই অলৰেডি কৈছোঁ তোমালোক এইমাত্ৰ। ইয়াৰ পিছত চোৱা, খ কি আছে? চমু উত্তৰ। চোৱা, বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা। চোৱা, উত্তৰ, নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱে ৰচনা কৰা উচ্চ আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগ তাল সম্বলিত গীতসমূহকে আমি কি বুলি কওঁ? বৰগীত বুলি কওঁ। চোৱা, বৰগীতৰ বিষয়বস্তুক 6টা শ্ৰেণীত ভাগ কৰিব পাৰি। সেইবোৰ কি কি? পৰম পুৰুষ ভগৱানৰ অৱতাৰী লীলা, যশোদা আৰু গোপীৰ কৃষ্ণ বিদায়ত বিৰহ দুখ আৰু পৰমাৰ্থ, সংসাৰৰ প্ৰতি বিৰক্তি, কৃষ্ণৰ চৰ্যক্ৰিয়া আৰু প্ৰথম আছে কৃষ্ণৰ চাতুৰী। ইয়াৰ পিছত চোৱা, লীলা বিষয়ক গীতসমূহক আকৌ জাগৰণ, চলন, খেলন আৰু নৃত্য, এই 4টা ভাগত ভগোৱা হৈছে। ইয়াৰ পিছত চোৱা, 2 নম্বৰটো, ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক কিয় নবেল নাম্বাৰ্ছ বুলি কৈছে? বহুত ইম্পৰ্টেণ্ট। চোৱা, বৰগীতৰ ৰাগ তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰৱাহ লক্ষ্য কৰা যায়। সেইবাবে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰ নবেল নাম্বাৰ্ছ বুলি কৈছে। চোৱা, 3 নম্বৰটো, মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? 3 নম্বৰটো চোৱা, মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি? বাৎসল্য ভাৱৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য। বৎস মানে হ'ল শিশু। ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্ৰিয়াকলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁৰ বৰগীতসমূহক বাৎসল্য ভাৱ প্ৰধান বুলি কোৱা হয়। চোৱা, 4 নম্বৰ কুৱেশ্যনটো, সব পুৰুষৰ শিৰৰ ভূষণ বুলি কাক কিয় কৈছে? চোৱা, সব পুৰুষৰ শিৰৰ ভূষণ বুলি মাতৃ যশোদাই পুত্ৰ কৃষ্ণক কৈছে, কাৰণ তেওঁ জগতৰ সকলো পুৰুষ বা প্ৰাণীৰ শিৰৰ অলংকাৰ স্বৰূপ, অৰ্থাৎ সকলোৰে আৰাধ্য দেৱতা। সেইজন কৃষ্ণকে বুকুত বান্ধি কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে। চোৱা, 5 নম্বৰটো চোৱা, সিদ্ধ মুনিগণে চিন্তিয়া নাপাৱে সুহৰি যশোদা কুলে। সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে? বুজাই লিখা। চোৱা, উত্তৰ, সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো ভগৱান কৃষ্ণক বিচাৰি নাপাই পৰম ভক্তিৰ বলত যশোদাই সেইজন কৃষ্ণক পুত্ৰৰূপে লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হৈছে আৰু ভগৱান যে ভক্তৰ অধীন সেই কথা প্ৰকাশি উঠিছে। চোৱা, দীঘল প্ৰশ্ন, মাধৱদেৱৰ উঠৰে উঠ বাপু গোপালহে বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা। বহুত ইম্পৰ্টেণ্ট। চোৱা, এইটো চোৱা, উত্তৰ, মাধৱদেৱৰ উঠৰে উঠ বাপু গোপালহে বৰগীতটিত শ্ৰীকৃষ্ণক মাতৃ যশোদাই কেনেদৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত
সুন্দৰ ৰূপত পৰিস্ফুট হৈছে। যশোদাই শিশু কৃষ্ণক বাপু, কমল নয়ন, প্ৰাণধন আদিৰে সম্বোধন কৰি টোপনিৰ পৰা জগাইছে, কিয়নো নিশা পাৰ হৈ প্ৰভাত হৈছে। মাতৃ যশোদাৰ সম্বোধনত জোনৰ পোহৰৰ দৰে উজ্জ্বল চেহেৰাৰ অধিকাৰী শিশু কৃষ্ণই নিদ্ৰাৰ কোমল আৱৰণ ত্যাগ কৰিছে। জগতৰ সকলো পুৰুষৰ ক্ষীৰৰ ভূষণ হ'ল কৃষ্ণ। যশোদাই মৰ্মতে মোৰ পুত্ৰ বুলি কৃষ্ণক বুকুত বান্ধি কোলাত লৈ ঘনে ঘনে চুমা খাই আনন্দত নিমজ্জিত হৈছে। মাধৱদেৱে এইদৰে মাতৃ পুত্ৰৰ মধুৰ সম্পৰ্কৰ বৰ্ণনা দাঙি ধৰি শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ ঋষি মুনিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, পৰম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি মাতৃসুলভ চিৰন্তন মমতাৰে আঁকোৱালি মৰম কৰিব পাৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হৈছে আৰু ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত প্ৰকাশিত হৈছে। 2 চোৱা, বৰগীতটিৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা। উত্তৰ: উঠৰে উঠ বাপু গোপাল হে বৰগীতটোৰ মাজেদি যশোদাৰ মাতৃস্নেহ সুন্দৰ ৰূপত পৰিস্ফুট হৈছে। পুৱা শুই উঠি মাতৃ যশোদাই পুত্ৰ কৃষ্ণক টোপনিৰ পৰা জগাইছে। যশোদাই কৃষ্ণক মৰমতে বাপু, কমল নয়ন, প্ৰাণধন, গোবিন্দ আদি নামেৰে সম্বোধন কৰিছে। সকলো পুৰুষৰ ক্ষীৰৰ ভূষণ অৰ্থাৎ সকলোৰে আৰাধ্য দেৱতা শিশু কৃষ্ণক বুকুত বান্ধি লৈছে, কোলাত তুলি লৈ ঘনে ঘনে চুমা যাচিছে। সিদ্ধ ঋষি মুনিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, সেইজন পৰম পুৰুষক পুত্ৰৰূপে লাভ কৰি যশোদাই হিয়া উজাৰি মৰম কৰিছে। এনেদৰে মাতৃ যশোদাই ত্ৰিজগতৰ প্ৰতি শ্ৰীকৃষ্ণক মাতৃৰ মমতাসিক্ত স্নেহেৰে আঁকোৱালি লৈছে। ইয়াৰ পিছত চোৱা 3 নম্বৰটো, বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে প্ৰতিস্ফুট হৈছে আলোচনা কৰা। চোৱা, মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ বিৰচিত উঠৰে উঠ বাপু গোপাল হে শীৰ্ষক বৰগীতটোৰ শিশু কৃষ্ণৰ মানৱীয় ৰূপৰ লগতে ঐশ্বৰিক ৰূপৰ চিত্ৰ সুন্দৰভাৱে পৰিস্ফুট হৈছে। চিৰন্তন মানৱ শিশুৰূপে শ্ৰীকৃষ্ণ শুই আছে আৰু মাতৃৰূপে যশোদাই তেওঁৰ চেনেহৰ পুত্ৰ শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছে। এনে মনোৰম ছবি বৰগীতটিৰ মাজেৰে প্ৰকাশিত হৈছে। যশোদাই মৰমতে শ্ৰীকৃষ্ণক বাপু, কমল নয়ন, প্ৰাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা জগাইছে, কাৰণ নিশা পাৰ হৈ প্ৰভাত হৈছে। আমাৰ সমাজৰ সাধাৰণ মানৱ শিশুৰ ক্ষেত্ৰত মাতৃয়ে কৰা আচৰণৰ দৰেই যশোদায়ো পুত্ৰ কৃষ্ণক বুকুত বান্ধি কোলাত তুলি লৈ ঘনে ঘনে চুমা খাইছে। এয়াই বৰগীতটিত প্ৰকাশ কৰা ভগৱান শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপ। তদুপৰি বৰগীতটিত শিশু কৃষ্ণক সকলো পুৰুষৰ ক্ষীৰৰ ভূষণ বুলি অভিহিত কৰা হৈছে। সিদ্ধ ঋষি মুনিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, পৰম ভক্তিৰ বলত যশোদাই সেইজন ঈশ্বৰকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিবলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথাৰ লগতে ভগৱান কৃষ্ণৰ মাহাত্ম্য কথা ঐশ্বৰিক ৰূপকো তুলি ধৰিছে। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যন, বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত উঠৰে উঠ বাপু গোপাল হে শীৰ্ষক বৰগীতটোৰ জৰিয়তে ভক্তিৰ প্ৰকাশ হৃদয়স্পৰ্শী ৰূপত ফুটি উঠিছে। বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ যাওঁতে মাধৱদেৱে মাতৃপুত্ৰৰ মধুৰ সম্পৰ্কৰ চিত্ৰ অংকন কৰিছে, লগতে ত্ৰিজগতৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশিত কৰিছে। কাৰণ যুগ যুগ ধৰি সিদ্ধ ঋষি মুনিসকলে বহু ধ্যান, বহু সাধনা কৰাৰ পাছতো যিজন পৰম ঈশ্বৰক বিচাৰি নাপায়, পৰম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি মৰম চেনেহ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হৈছে আৰু ভগৱান যে ভক্তৰ অধীন সেই কথা মৰ্মস্পৰ্শী ৰূপত প্ৰকাশ লাভ কৰিছে। 5 নম্বৰ কুৱেশ্যনটো, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ত্ৰিজগত প্ৰতি ভকতি মিলিল মোৰখ মাধৱে বোলে। প্ৰশ্নোত্তৰিত পদ্যপাশী আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত উঠৰে উঠ বাপু গোপাল হেৰ পৰা তুলি অনা হৈছে। বৰগীত ফাঁকিৰ জৰিয়তে ত্ৰিজগতৰ অধিকাৰী ভগৱান শ্ৰীকৃষ্ণৰ মাহাত্ম্য আৰু ঐশ্বৰিক মহিমাৰ কথা ব্যক্ত কৰাৰ লগতে মাধৱদেৱৰ দাস্যভাৱো প্ৰকাশ পাই উঠিছে। স্বৰ্গ, মৰ্ত্য, পাতাল এই 3 জগতৰ স্বামী হৈছে ভগৱান শ্ৰীকৃষ্ণ। সমস্ত জগতৰ সিদ্ধ ঋষি মুনিসকলে যুগে যুগে বহু ধ্যান, বহু সাধনা কৰাৰ পিছতো ভগৱান শ্ৰীকৃষ্ণক পাবলৈ সক্ষম নহয়। পৰম ভক্তিৰ বলতে যশোদাই সেইজন ভগৱানক পুত্ৰৰূপে লাভ কৰি বুকুত বান্ধি কোলাত লৈ মৰম কৰিব পাৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ দাস সেই কথা হৃদয়স্পৰ্শী ৰূপত প্ৰকাশিত হৈছে। ইয়াৰ পিছত চোৱা, তোমালোকৰ কাৰণে অতিৰিক্ত প্ৰশ্নোত্তৰ লৈ আহিছোঁ। চোৱা, শংকৰ আৰু মাধৱদেৱৰ সৃষ্টি বৰগীতত কেনেধৰণৰ ভাৱ প্ৰকাশিত হৈছে। শংকৰ মাধৱৰ অন্যান্য সৃষ্টি বৰগীতৰ মাজেৰে বেদ উপনিষদৰ মৰ্মাৰ্থ, বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তৰ হৃদয়ত আকুল প্ৰাৰ্থনা সাংগীতিক ভাষাৰে প্ৰকাশিত হৈছে।
2 চোৱা মাধৱদেৱৰ বাৎসল্য ভাৱ প্ৰধান বৰগীতবোৰৰ মাজেৰে কেনে ধৰণৰ চিত্ৰ প্ৰতিস্ফুট হৈছে মাধৱদেৱৰ বাৎসল্য ভাৱ প্ৰধান বৰগীতসমূহৰ মাজেৰে শ্ৰীকৃষ্ণৰ শিশুকালৰ বিভিন্ন লীলা প্ৰকাশিত হৈছে তদুপৰি মাতৃ যশোদা আৰু পুত্ৰ শ্ৰীকৃষ্ণৰ স্নেহপূৰ্ণ মমতাময় সম্পৰ্কৰ মনোৰম বৰ্ণনাৰ মাজেৰে মাতৃ পুত্ৰৰ চিৰন্তন ৰূপ প্ৰস্ফুটিত হৈছে 3 চোৱা পাঠ্যত সন্নিৱিষ্ট মাধৱদেৱৰ বৰগীতটো ক'ৰ পৰা সংগ্ৰহ হৈছে পাঠ্যত সন্নিৱিষ্ট মাধৱদেৱৰ বৰগীতটো হৰিনাৰায়ণ দত্তবৰুৱা সম্পাদিত বৰগীত নামৰ গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে 4 চোৱা মাধৱদেৱৰ পিতৃৰ নাম কি গোবিন্দগিৰি শংকৰদেৱৰ প্ৰিয়তম শিষ্য কোন মাধৱদেৱ 6 নম্বৰ চোৱা মাধৱদেৱে ক'ত প্ৰথমে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল ৰাজেন্দ্ৰ অধ্যাপকৰ ছাত্ৰকালত 7 চোৱা মাধৱদেৱৰ দুখন আখ্যানমূলক গ্ৰন্থৰ নাম আদিকাণ্ড ৰামায়ণ আৰু ৰাজখৈ কাব্য 8 চোৱা মাধৱদেৱৰ ৰচিত 4খন নাটকৰ নাম অৰ্জুন ভঞ্জন পিম্পৰা গোচোৱা ভূমিলেট ভোজন বিহাৰ মাধৱদেৱৰ জন্ম কিমান চনত হৈছিল জন্ম কিমান চনত হৈছিল 1596 চনত চোৱা 10 নম্বৰটো কিতাপৰ শব্দাৰ্থ লিখা নিশি ৰাতি বা নিশা পৰভাত প্ৰভাত বা ৰাতিপুৱা তেজ কি ত্যাগ কৰা নিন্দ কি নিদ্ৰা বা টোপনি ত্ৰিজগতৰ প্ৰতি স্বৰ্গ মৰ্ত্য আৰু পাতাল এই তিনিজনৰ যি অধিকাৰী অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ চোৱা মুৰুখ মানে মূৰ্খ বয়ন মানে হ'ল মুখ ভূষণ মানে হ'ল অলংকাৰ মগন মানে হ'ল মগ্ন বা নিমজ্জিত হোৱা মনোযোগ দিয়া সুচন্দ মানে কি চন্দ্ৰৰ দৰে সুন্দৰ 11 নম্বৰটো চোৱা মাধৱদেৱৰ বৰগীতৰ দুটা বৈশিষ্ট্য কি বৈশিষ্ট্য হৈছে বাৎসল্য ভাৱৰ প্ৰকাশ আৰু দাস্য ভাৱৰ প্ৰকাশ 12 নম্বৰটো চোৱা শংকৰ মাধৱৰ সকলো ৰচনা কিয় আধ্যাত্মিক ভাৱেৰে পুষ্ট মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে নাট গীত ভতিমা আৰু তত্ত্বমূলক আখ্যানমূলক বিবিধ গ্ৰন্থ ৰচনা কৰিছিল বেদ উপনিষদ পুৰাণ আদিত থকা বৈষ্ণৱ ধৰ্ম সম্পৰ্কীয় তাত্ত্বিক কথাবোৰ সৰ্বসাধাৰণ লোকে বুজি ৰস পাব পৰা ধৰণে সহজ সৰলকৈ সাহিত্যৰ মাধ্যমেৰে প্ৰকাশ কৰিছিল সেইবাবে তেখেতসকলৰ সকলো ৰচনা আধ্যাত্মিক ভাৱেৰে পুষ্ট 13 নম্বৰ চোৱা বৰগীতসমূহ কোনটো ভাষাত ৰচিত জানো ব্ৰজাৱলী মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণৰ প্ৰাধান্য লাভ কৰাৰ দৰে ভাৰতৰ অন্য কোন দুজন কবিৰ গীতৰ মাজেৰে তেনে লক্ষণ দেখা যায় মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাস 15 চোৱা মণিকাঞ্চন সংযোগ কোনখন ক্ষেত্ৰত ঘটিছিল ধুৱাহাট বেলগুৰি ক্ষেত্ৰত মাধৱদেৱৰ বৰগীতসমূহ কিয় দাস্যভাৱৰ প্ৰকাশ ঘটিছে ভগৱান শ্ৰীকৃষ্ণ আৰু গুৰুজনৰ প্ৰতি থকা মাধৱদেৱৰ প্ৰগাঢ় ভক্তিয়ে তেখেতৰ হৃদয়ত দাস্যভাৱৰ সৃষ্টি কৰিছিল সেয়ে মাধৱদেৱৰ বৰগীতসমূহৰ মাজেৰে দাস্যভাৱৰ প্ৰকাশ কৰিছে আশা কৰোঁ তুমি ভিডিঅ'টো ভাল পালা কুৱেশ্যনসমূহ ধুনীয়াকৈ লিখা আছে ইয়াৰ পৰা যিকোনো কুৱেশ্যন লিখিলে ফুল মাৰ্ক পাবাই গতিকে ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ